নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টি জৰিয়তে আপোনালোকক জনাম ভট্টদেৱ ইউনিভাৰ্চিটি পিএইচডি এডমিশন সম্পৰ্কে সো এই ভিডিঅ'টি জৰিয়তে আপোনালোকে জানিব পাৰিব কি সাবজেক্ট বা কি ডিপাৰ্টমেণ্টত পিএইচডি এভেইলেবল কৰা হৈছে ইয়াৰ ইনটেক কিমানটা সিট আছে ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি সকলোবিলাক আপোনালোকে জানিব পাৰিব সো মই পনে নোটিফিকেশনৰ পৰা আপোনালোকক জনাই দিছো সো প্ৰথমতে মই আপোনালোকক জনাইছো যে ভট্টদেৱ ইউনিভাৰ্চিটিয়ে পিএইচডি প্ৰগ্ৰাম কি ডিপাৰ্টমেণ্টৰ বাবে এভেইলেবল কৰিছে ইয়াৰে ডিপাৰ্টমেণ্ট কেইটা উল্লেখ কৰা আছে আছামিজ কেমিষ্ট্ৰি জিওগ্ৰাফি ম্যাথমেটিক্স ফিজিক্স আৰু জুলজি গতিকে এইকেইটা ডিপাৰ্টমেণ্টতহে আপোনালোকে পিএইচডি কৰিব পাৰিব সো ইয়াৰ বাবে আপোনালোকে কি কৰিব লাগিব অনলাইন এপ্লাই কৰিব লাগিব ইয়াৰ ৱেবছাইটটো হৈছে www.bhattadevuniversity.ac.in এই ৱেবছাইটত আপোনালোকে লিংক পাব তাৰ পৰা আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব আৰু এপ্লাই কৰাৰ সময়ত আপোনালোকে এপ্লিকেশন ফি এটা দিব লাগিব 1000 रुपीस এসবিআই কালেক্টৰ জৰিয়তে আপোনালোকে দিব লাগিব সো এতিয়া আপোনালোক জনাইছো ইয়াৰ ইনটেক কেপাসিটি কিমান আছে সো আসামিছত আছে 8 কেমিষ্ট্ৰিত 8 জিওগ্ৰাফিত 8 ম্যাথমেটিক্সত 4 ফিজিক্সত 6 আৰু জুলজিত 6 গতিকে এইখিনি ইয়াৰ ইনটেক কেপাসিটি এতিয়া আপোনালোক জনাম ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কেনে ধৰণৰ সো যিসকলে পিএইচডি প্ৰগ্ৰামত এডমিশন ল'ব বিচাৰিব তেওঁলোকৰ মাষ্টাৰ্ছ ডিগ্ৰী থাকিব লাগিব আৰু মাষ্টাৰ্ছ ডিগ্ৰীত মিনিমাম 55% মাৰ্কস আপোনাৰ থাকিব লাগিব আৰু ৰিলেক্সেশন দিয়া আছে যিসকল এসটি এসসি ওবিসি বা ডিফাৰেন্টলি এবল ক্যান্ডিডেট হয় তেওঁলোকৰ বাবে 5% ৰিলেক্সেশন দিয়া আছে তাৰ পিছত কৈছে ইয়াত হোস্টেল একমোডেশনৰ কথা সো ইয়াতে কৈছে যে ৰিসাৰ্চ স্কলাৰৰ বাবে বা পিএইচডি প্ৰগ্ৰামৰ বাবে আপোনালোকৰ কোনো ধৰণৰ হোস্টেল ফেসিলিটিজ নাথাকে এতিয়া আহিছো ইম্পৰ্টেন্ট ডেট সম্পৰ্কে অনলাইন এপ্লাই স্টাৰ্ট হ'ব 7 ডিসেম্বৰ তাৰিখৰ পৰা 21 ডিসেম্বৰ লৈকে গতিকে 7th ডিসেম্বৰৰ পৰা 21st ডিসেম্বৰ লৈকে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ এন্ট্ৰেন্স টেষ্টৰ ডেট ঘোষণা কৰা হৈছে 3 জানুৱাৰী তাৰিখত এন্ট্ৰেন্স এক্সাম অনুষ্ঠিত হ'ব আৰু অফলাইন মোডত হ'ব এন্ট্ৰেন্স এক্সাম সো ইয়াৰ পিছত কৈছে যে এন্ট্ৰেন্স এক্সামৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰা হ'ব 7 জানুৱাৰী তাৰিখত 7 জানুৱাৰীত ৰিজাল্ট ঘোষণা কৰা হ'ব আৰু ইয়াৰ পিছত আপোনালোকৰ পাৰ্সোনাল ইন্টাৰভিউ হ'ব বা ভাইভা বুলিও ক'ব পাৰি 11 আৰু 12 জানুৱাৰী তাৰিখত পাৰ্সোনাল ইন্টাৰভিউ অনুষ্ঠিত কৰা হ'ব সো তাৰ পিছত এডমিশন ডেট সম্পৰ্কে ইয়াত ঘোষণা কৰিছে 18 জানুৱাৰীৰ পৰা 20 জানুৱাৰীৰ ভিতৰত এডমিশন কমপ্লিট হৈ যাব গতিকে ডেডলাইন কেইটা আপোনালোকে মনত ৰাখিব সো আপোনালোকে এডমিশন কেনে ধৰণে হ'ব ইয়াৰ প্ৰসিডিউৰটো কেনে ধৰণৰ হে বিষয় ইয়াতে কৈছে যে দুটা স্টেপ আপোনালোকে পাৰ হ'ব লাগিব এডমিশনৰ বাবে প্ৰথম হৈছে আপোনালোকে এন্ট্ৰেন্স এক্সাম দিব লাগিব এন্ট্ৰেন্স এক্সামত আপোনালোকৰ 50% মাৰ্কস আহিব জেনাৰেল এৱাৰনেছৰ ওপৰত জেনাৰেল এৱাৰনেছৰ কোৱেশ্চনছ বিলাক আপোনালোকে চাব লাগিব তাৰ পৰা আপোনালোকৰ 50% কোৱেশ্চনছ আহিব আৰু সাবজেক্ট স্পেসিফিকৰ পৰা আহিব 50% কোৱেশ্চনছ গতিকে আপুনি যেটো সাবজেক্টৰ হয় সেই সাবজেক্টৰ ওপৰত 50% কোৱেশ্চনছ আৰু জেনাৰেল এৱাৰনেছৰ ওপৰত 50% কোৱেশ্চনছ আহিব গতিকে এটো আছিল এন্ট্ৰেন্স এক্সাম ক্লিয়াৰ হোৱাৰ পিছত এন্ট্ৰেন্স এক্সাম আপুনি যদি পাস কৰে তাৰ পিছত আপোনাক সেকেন্ড ষ্টেপলৈকে মাতা হ'ব আৰু হেতু হৈছে ভাইভা বা পাৰ্সোনাল ইন্টাৰভিউ বুলি ক'ব পাৰি গতিকে যিসকলে এন্ট্ৰেন্স এক্সাম ক্লিয়াৰ কৰিব এন্ট্ৰেন্স এক্সামত যিসকলে কোৱালিফাই কৰিব তেওঁলোককহে পাৰ্সোনাল ইন্টাৰভিউলৈকে মাতা হ'ব তাৰ পিছত ইয়াতে আৰু এটা কথা উল্লেখ কৰিছে যিসকলৰ নেট বা স্লেট ক্লিয়াৰ হৈছে তেওঁলোকে ডাইৰেক্টলি ভাইভা দিব পাৰিব তেওঁলোকে ৰিটাৰ্ন এক্সামত বহিব নালাগে বা এন্ট্ৰেন্স এক্সাম তেওঁলোকে দিব নালাগে গতিকে নেট বা স্লেট থকা সকলে ডাইৰেক্টলি ভাইভাত তেওঁলোকক মাতিব কিন্তু তেওঁলোক এপ্লাই কৰিব লাগিব এপ্লাই কৰাৰ পিছত তেওঁলোকক ডাইৰেক্টলি ভাইভাত মাতা হ'ব এতিয়া আপোনালোকে যেতিয়া ভাইভা হ'ব বা ইন্টাৰভিউ হ'ব তেতিয়া আপোনালোকে কি ডকুমেন্টছ লগত লৈ যাব লাগিব সেই কথাটো ইয়াত উল্লেখ কৰিছে যে প্ৰিন্টেড কপি অফ এপ্লিকেশন জেনাৰেটেড আফটাৰ অনলাইন সাবমিশন আপোনালোকে যেতিয়া অনলাইন এপ্লাই কৰিব তাৰ পিছত আপোনালোকে অনলাইন এপ্লাই যিখন ফৰ্ম সেই ফৰ্মখন আপোনালোকে প্ৰিন্ট আউট কৰি ল'ব সেইখন আপোনালোকে লগত লৈ যাব লাগিব তাৰ পিছত অৰিজিনাল যিবিলাক সাৰ্টিফিকেটছ আছে মাৰ্কশিট আছে এইচএসএলসি ৰ পৰা মাষ্টাৰ্ছ ডিগ্ৰী লৈকে সকলোবিলাক আপোনালোকে অৰিজিনাল লৈ যাব লাগিব যেতিয়া ভাইভাত আপুনি যাব তাৰ পিছত অৰিজিনাল কাষ্ট সাৰ্টিফিকেট লাগিব যদি আপুনি ৰিজাৰ্ভেশন কেটেগৰীত এডমিশন বিচাৰে তেতিয়া হলে আপোনালোকে অৰিজিনাল কাষ্ট সাৰ্টিফিকেটখন লৈ যাব লাগিব তাৰ পিছত সেলফ এটেস্টেড কপি লাগিব স্কোৰ কাৰ্ড অফ ইউজিসি নেট যদি আপুনি নেট কোৱালিফাই হৈছে তেতিয়া হলে ডাইৰেক্টলি আপোনাক ভাইভাত মাতিব তেতিয়া আপোনালোকৰ যিখন স্কোৰ কাৰ্ড নেটৰ সেইখন আপোনালোকে সেলফ এটেস্টেড কৰি লৈ যাব লাগিব আৰু যিসকলে ৰিটাৰ্ন এক্সাম ক্লিয়াৰ কৰি ভাইভালৈকে যাব তেওঁলোকৰ এন্ট্ৰেন্স এক্সামৰ যেটো স্কোৰ কাৰ্ড সেইখন আপোনালোকে সেলফ এটেস্টেড কৰি লৈ যাব লাগিব আৰু যিসকলে কিবা জব কৰি আছে কোনোবা কলেজত জব কৰি আছে যদি বা যতে নহওক কৰবাত যদি জব কৰি আছে তেতিয়া হলে তেওঁলোকে নো অবজেকশন সাৰ্টিফিকেট লৈ যাব লাগিব গতিকে এইখিনি আছিল যেতিয়া আপুনি ৰিটাৰ্ন ক্লিয়াৰ কৰিব বা ভাইভাত যাব তেতিয়া আপুনি এইখিনি ডকুমেন্টছ লৈ যাব লাগিব ইয়াৰ পিছত ৰিজাৰ্ভেশন ইয়াতে দিয়া হৈছে সিট ৰিজাৰ্ভেশন আছে গতিকে এসসি সকলৰ বাবে 7% সিট ৰিজাৰ্ভেশন আছে এসটিপি সকলৰ বাবে 10% এসটি হিলছৰ বাবে 5% ওবিসি এমওবিসিৰ বাবে 15% আৰু ডিফাৰেন্টলি এবলডৰ বাবে 3% ৰিজাৰ্ভেশন আছে আৰু ইডব্লিউএছ কেটেগৰীৰ বাবে আছে 10% গতিকে এইখিনি আছিল ষ্টেট ৰিজাৰ্ভেশন পলিচি মতে যিখিনি সিট ৰিজাৰ্ভেশন থাকে সেইখিনি
গতিকে আপোনালোকে ইউনিভাৰ্চিটি ৱেবছাইট ভিজিট কৰি থাকিব সময়ে সময়ে আপোনালোকে নটিফিকেশ্যনবিলাক পাই থাকিব আপডেটবিলাক পাই থাকিব গতিকে এই ভিডিঅ'ৰ জৰিয়তে এইখিনি ইনফৰমেশ্যন আপোনালোক জনালোঁ যদি ভিডিঅ'টি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিব যদি এতিয়াও চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নপৰিব আজিলৈ বিদায় লৈছোঁ ধন্যবাদ